মই ডক্টৰ দেৱময় চান্নাল, পৌৰপতি, ধুবুৰী পৌৰসভা। আজি যেটো প্ৰগ্ৰাম হৈ আছে এই বিষয়ে অলপ জনাবনে? যেটো চেকআপ কেম্পটো হৈ আছে, ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৪ সংখ্যক জন্মদিবস উপলক্ষে চৰকাৰীভাৱে বা সামাজিকভাৱে বিভিন্ন কাৰ্যসূচী আমি পালন কৰি আছোঁ। আজি তাৰে ভিতৰত লোৱা সাফাই কৰ্মীসকলৰ কাৰণে বিশেষকৈ আৰু ৰাইজৰ কাৰণেও এটা হেল্থ চেকআপ কেম্প ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ হৈছে, 2টালৈকে এইটো হৈ থাকিব। ইয়াতে আমাৰ লগত সহযোগিতা কৰিছে NHMৰ বহুত ডক্টৰ আহিছে, দৰবো লৈ আহিছে। ধুবুৰী মেডিকেল কলেজৰ পৰাও ডক্টৰ দিছে আমাক, ৰেড ক্ৰছ ছ'চাইটিৰ পৰাও মানুহ ইয়াতে যুক্ত হৈ আছে। তাৰ বাহিৰেও ধুবুৰী টাউন ক্লাব, IMA তথা বিভিন্ন সংস্থা আমাৰ লগত যুক্ত হৈ আছে। বেচিকেলি আমি যদিও ধুবুৰী পৌৰসভাই কৰিছোঁ, তেখেতসকলৰ মানুহ আহিছে, সহায়তা ভলেণ্টিয়াৰী ছাৰ্ভিচো দিছে। মূলত চাফাই কৰ্মী হ'লেও আমি বিভিন্ন প্ৰকাৰৰ ৰাইজ আমাৰ ইয়াতে আহিছে, তেখেতসকলেও উপকাৰ হৈছে। ইয়াতে আমি অলমষ্ট 8 ডক্টৰছ আমি ইয়াতে পাইছোঁ। NHMৰ পৰাও আহিছে 4জনমান, আৰু 7জন দিয়াৰ কথা আছিল মেডিকেল কলেজৰ পৰা, কিন্তু 4জনমান আহিছে, 4জন নে 5জন আহিছে। তাৰ বাহিৰেও NHMে আধাৰ কাৰ্ড লিংক কৰা বা আভা কাৰ্ড বনোৱা, তেনেকুৱা বা আয়ুষ্মান কাৰ্ড বনোৱা, তেনেকুৱা সুবিধাবোৰো ইয়াতে আগবঢ়াইছে। আমাৰ ইয়াতে ব্লাড টেষ্টটো বহুতখিনি কৰা হৈছে, ব্লাড চুগাৰ কৰা হৈছে। কেইটামান কোম্পানী, মেডিকেল কোম্পানী যিবোৰ আছে তেখেতসকলে আহিছে। HbA1c টেষ্ট কৰা হৈছে, নাৰ্ভৰ বায়'থেচিওমেট্ৰি টেষ্ট কৰা হৈছে, হিমোগ্ল'বিন টেষ্ট কৰা হৈছে, চকু পৰীক্ষাৰ পৰা বিভিন্ন পৰীক্ষাও কৰা হৈছে ইয়াতে। গতিকে আমি আটাইকেইটা যিমানখিনি পৰা যায় কেম্প হিচাপে কৰা সম্ভৱ, তেনেকুৱা গোটেইখিনি লৈয়ে আমি ইয়াতে আজি কেম্প কৰিছোঁ। অলমষ্ট 160জনৰ ওপৰত আমাৰ এতিয়ালৈকে এনৰলমেণ্ট হ'ল। আমি 300 টাৰ্গেট লৈছোঁ, কিন্তু 250মান আমি গৈ পাম যেন লাগিছে মোক। কি কাৰণে ইমান এই ধৰণৰ ৰোগৰ সংখ্যাটো বেছি হৈ আছে প্ৰাদুৰ্ভাৱ? চাওক, ইয়াতে প্ৰথম কথা হ'ল ব্লাড প্ৰেছাৰ। ব্লাড প্ৰেছাৰ আমি জানো এটা বয়সৰ লগে লগে হোৱা বেমাৰ। আমাৰ আজিকালি যেনেকৈ আমি বিভিন্ন শাৰীৰিক পৰিশ্ৰম বহুতখিনি কমাই লৈছোঁ, যদিও সমাজৰ এটা শ্ৰেণীয়ে যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰে, কিন্তু টাউন আৰ্বান এৰিয়াৰ মানুহৰ ভিতৰত বেছিভাগে চেডেণ্টাৰী লাইফষ্টাইলে বেছি। গতিকে চেডেণ্টাৰী লাইফষ্টাইল অলপ এইজ হ'লে 40 ইয়াৰ্ছ 45 ইয়াৰ্ছ ক্ৰছ কৰিলে চুগাৰ, ব্লাড প্ৰেছাৰ আজিকালি বহুত কমন হৈছে। আমাৰ খোৱাৰ আইটেমবোৰো অলপ পৰিৱৰ্তন হৈছে, আৰু শাৰীৰিক পৰিশ্ৰম আমাৰ বহুত নিমখ খোৱা বেছি হয় বা বেলেগ কথাবোৰ আহে। আৰু আপুনি যিটো কৈছে তেজ কম হয়, আমাৰ ইয়াতে তেজ কম। ধুবুৰীত ইমানবোৰ আজি ওলাইছে, কমনলি ইমান ওলাব লগা নাছিল, কিন্তু তথাপি তেজ কম এটা ফেক্টৰটো আমাৰ ইয়াতে খোৱা পানীত কিমান আইৰণ থাকে সেইটো এটা চোৱাৰ দৰকাৰ আছে। হয়তো আইৰণ নৰ্মেলি যিমানখিনি থাকে তাতকৈ বহুত কম থাকে, বা আমি হয়তো প্ৰয়োজন হিচাপে খোৱা লোৱাটো আমি তেনেকৈ নিয়মীয়াকৈ নকৰোঁ। বিভিন্ন কাৰণ থাকিব পাৰে, আৰু বেমাৰ আজাৰৰ কাৰণে তেজ কম হোৱা এইটোতো এটা ছেকশ্যনৰ আছে। ডিজিজ ৰিলেটেড বহুত থাকে, কিন্তু ডিজিজ ৰিলেটেড হিমোগ্ল'বিন কম এইটো কেম্পবোৰত জেনেৰেলি কম পোৱা যায়। এইটোতো এনেই ডক্টৰৰ তাতে যাব, কিন্তু এজ এ হোল ছ'চাইটিত যদি হৈছে, আমাৰ নিশ্চিতভাৱে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা তাৰে চকু দিয়াৰ দৰকাৰ আছে। হুক আৰ্মৰ প্ৰব্লেম থাকিলে হয়, কিন্তু হুক আৰ্ম আজিকালি কিন্তু কম পায়, খুব কম পায়। এইবোৰ আজিকালি টাউন অঞ্চলৰ পৰা প্ৰায় নোহোৱাই হ'ল। গাঁও অঞ্চলত যদিও আছে, টাউন অঞ্চলত নোহোৱাই হ'ল। গতিকে সেইবোৰ অলপ ইনভেষ্টিগেশ্যন কৰাৰ দৰকাৰ আছে কিহৰ কাৰণে হ'ল। কিন্তু ব্লাড প্ৰেছাৰ কমনলি আজিকালি আমাৰ চেডেণ্টাৰী লাইফষ্টাইলৰ যুগত কমন ফিচাৰ হৈছে। গতিকে আফটাৰ 40 ইয়াৰ্ছ, ইভেন আগতে ক'লেও ভাল, চেকআপত ৰখাটো প্ৰয়োজনীয়। আৰু লাইফষ্টাইল যাতে আমি সুস্থ লাইফষ্টাইল ৰখাৰ কাৰণে আমি চেষ্টা কৰোঁ।